এখন সুখী সংসাৰত হঠাতে নামি আহিল কাল অমানিশা। যি ঘৰখনত এসময়ত সন্তানৰ হাঁহিৰ শব্দই মুখৰিত কৰি ৰাখিছিল চৌপাশ, সেই ঘৰখনত আজি মাথো কান্দোনৰ ৰোল। জীৱনৰ লগত যুঁজি থকা ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজন এতিয়া মৰণৰ সৈতে যুঁজ দি বিচনাত আবদ্ধ। মৰিগাঁও জিলাৰ চৰাইবাহী পূব বৰভগীয়াৰ ৩৮ বছৰীয়া যুৱক ৰাহুল নাথ টমটম চলাই দিন-ৰাতি কষ্ট কৰি তেওঁ পত্নী আৰু দুটি সৰু সন্তানৰ মুখত এমুঠি অন্ন যোগান ধৰিছিল। কিন্তু নিয়তিৰ নিষ্ঠুৰ আঘাতে মুহূৰ্ততে সলনি কৰি দিলে জীৱনৰ সকলো হিচাপ নিকাচ। হঠাতে মগজুৰ ষ্ট্ৰোকত আক্ৰান্ত হৈ আজিৰ দিনত তেওঁ সম্পূৰ্ণ অসহায়। যিজন মানুহে নিজৰ কষ্ট পাহৰি পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙাবলৈ দিন-ৰাতি পৰিশ্ৰম কৰিছিল, সেইজনে আজি নিথৰ হৈ বিচনাত পৰি আছে। দুচকুত আছে বাচি থকাৰ আকুল মিনতি, কিন্তু মুখেৰে প্ৰকাশ কৰাৰ শক্তিও যেন হেৰাই গৈছে। ইফালে পত্নী দীপ্তি দেৱী, চকুত অনবৰতে বৈ থকা অশ্ৰুধাৰাই যেন ক'ব বিচাৰে, এতিয়া মই কাৰ ভৰসাত বাচিম। ওচৰতে থিয় হৈ থকা দুটি অবোধ সন্তানৰ নিষ্পাপ চকুত কেৱল একেটাই প্ৰশ্ন, আমাৰ দেউতাক কেতিয়া সুস্থ হ'ব। চিকিৎসকে উন্নত চিকিৎসাৰ বাবে প্ৰায় ৫ লাখ টকাৰ প্ৰয়োজন বুলি জনাইছে। কিন্তু যি পৰিয়ালটোৱে প্ৰতিদিনে কষ্ট কৰি জীৱন নিৰ্বাহ কৰিছিল, তেওঁলোকৰ বাবে এই বৃহৎ পৰিমাণৰ ধন যোগাৰ কৰাটো আজিৰ দিনত প্ৰায় অসম্ভৱ হৈ পৰিছে। তেওঁৱে আমাৰ ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল। টমটম চলাই আমাক পোহপাল দিছিল। এতিয়া তেওঁ বিচনাত। মোৰ সৰু সৰু সন্তান দুটিলৈ চাই বুকুখন ফাটি যায়। ডাক্তৰে কৈছে ৫ লাখ টকা লাগিব। মই সকলো হৃদয়ৱান মানুহৰ ওচৰত হাতযোৰ কৰি কওঁ, মোৰ স্বামীক বচাই দিয়ক। জীৱন অনিশ্চিত। কোন মুহূৰ্তত কাৰ জীৱনলৈ কোনটো দুৰ্যোগ নামি আহিব সেয়া কোনেও নাজানে। আজি ৰাহুল নাথৰ পৰিয়ালটোৱে এক কঠিন সময়ৰ মাজেৰে পাৰ হৈছে। আপোনাৰ সামান্য সহায়, আপোনাৰ অলপমান সহমৰ্মিতাই হয়তো পুনৰ উজ্বলাই তুলিব পাৰে দুটি অবোধ শিশুৰ ভৱিষ্যত, ঘূৰাই আনিব পাৰে এটি পৰিয়ালৰ হাঁহি। আহক, মানৱতাৰ স্বাৰ্থত সাধ্য অনুসৰি আমি সকলোৱে এই অসহায় পৰিয়ালটোৰ কাষত থিয় হওঁ। হয়তো আপোনাৰ এটি সহায়ৰ হাতেই কাৰোবাৰ জীৱনলৈ পুনৰ আশাৰ পোহৰ কঢ়িয়াই আনিব। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।